हेलो गाइस आमार अन्य एटा भिडिओলৈ स्वागतम जनाइছো। আজি 24 ফুট বাই 24 ফুট এটা ঘৰ দেখুৱাম, তিনটা ৰুম আৰু এখন বাৰান্দা। আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিওটো চাই এটা লাইক কৰিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ভিডিওবোৰ পাই থাকিব। আজি আকৌ আপোনালোকৰ কাৰণে নতুন এটা ঘৰৰ ভিডিও আপোনালোকলৈ আগবঢ়াইছো। ঘৰটো দীঘল আছে 24 ফুট আৰু বহলে আছে 24 ফুট আৰু ইয়াত 3 ইঞ্চি ৱাল গাঁঠি আছে। এতিয়া অলপ চাহ খাই আছো, চাহ খোৱাৰ টাইমত আপোনালোকক অলপ ভিডিও কৰিছো দেখুৱাবৰ কাৰণে। ভিডিওটো চাই কেনে পাই জনাব আৰু এটা লাইক কৰিব, আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ভিডিও পাই থাকিব। আৰু এটা পাৰ্টত এইটো ৰুম আছে 12 ফুট বহল আৰু 18 ফুট দীঘল। ৰুমটো দীঘলটো 18 ফুট আছে। আৰু 12 ফুট আৰু 6 ফুট এখন বাৰান্দা হ'ব। ভিডিওটো সম্পূৰ্ণ চাই থাকিব, গম পাবগৈ। ৱালখিনি কাটি দিয়া ভিডিওটো পাবগৈ আপোনালোকে। আৰু এইটো ৰুম আছে 12 ফুট বাই 12 ফুট। আৰু এইটো টাইপিং ঢালা আছে মাজতে, আৰু এই টাইপিংবোৰ ওপৰত মাৰা হৈছে আৰু তলত মাজত এটা খুঁটি লগাই দিয়া হৈছে আৰু ভেটি ইটাটো বাচি গৈছে। তেনেকৈ কৰিলে সহজ হ'ব আৰু ইটাৰ দামটো যিহেতু বেছি, এইটো বুদ্ধি কৰি ঘৰটো কাম কৰিলে আপোনালোকৰ খৰচাবিলাক কমিব। আৰু এইটো ৰুমো আছে 12 ফুট বাই 12 ফুট। কিবা এটা কওক, কি কম খবৰ ভালে কৰি আছা কি এতিয়া? কাম কৰি ভাল কাম কৰি আছা। আপোনাৰ ফোন নম্বৰটো দি দিব, টকা বনাব লগা হ'লে মাতিব মানুহ। ফোন নম্বৰ মুখস্থ আছে কিমান? মেচিনটো বন্ধ কৰি লওক, কিয় মেচিনটো বন্ধ কৰি লওক। অঁ দে কওক, ফোনৰ নম্বৰটো কওক। কাঠৰ কাম লগা হ'লে 9707 অঁ তাৰপিছত 20283 2023838 নেকি? টকা কিমানকৈ লওক? 800কৈ। দৰ্জা ফ্ৰেম আৰু খিৰিকী পাল্লা কিমানকৈ লওক? একেই 500। এতিয়া নিজৰ কাম নিজে কৰি আছ। ফাইনেলি আমাৰ বাৰান্দাখন গাঁথনি মৰা হৈ গ'ল আৰু ইপিনে এখন ৱাল হৈ গ'ল। 9 লাইনকৈ এতিয়া আমি গাঁথনি কৰিছোঁ। আজি দৰ্জা ফ্ৰেমকেইটা আজি থিয় কৰিছোঁ আৰু বাৰান্দাখন আছে দীঘলে 12 ফুট, বহলে আছে 6 ফুট আৰু বাৰান্দাৰ লগৰ ৰুমটো আছে 18 ফুট আৰু দীঘল আৰু 12 ফুট বহল। আৰু এইটো ৰুমত আছে 12 ফুট বাই 12 ফুট। এইটো পাৰ্টত দুটা ৰুম আৰু আগপিনে চাজা হ'ব। এইটো ৰডখিনি ফচা ৰখা হৈছে BPC মাৰোঁতে। আৰু বাৰান্দাখন আমি খিৰিকী বহিব, ইয়াত 3 পাল্লা এখন আমি হাফ ৱালটো মাৰি থৈ দিছোঁ। আৰু এই 18 ফুট ৰুমটোত 3 পাল্লা খিৰিকী দুখন হ'ব আৰু সেই জোখত হাফ ৱালটো আমি আজি মাৰি থৈ দিছোঁ। ৰুমটো দীঘল হোৱাৰ কাৰণে আমি ইয়াত খিৰিকী 3 পাল্লা দুখন দিছোঁ। ফ্ৰেম বনোৱা হৈ আছে।
আৰু কাঠমিস্ত্ৰী ঘৰৰে মালিকে কাঠমিস্ত্ৰী ঘৰতে কাঠমিস্ত্ৰী বনাই আছে। আমাৰ ইয়াত দৰ্জাৰ খিৰিকী পাল্লা বনালে 500 টকাকৈ লয়। আপোনালোকৰ পিনে কিমানকৈ লয় জনাবচোন। নলাইনকৈ গাঁঠি মৰা আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব।